Welcome viewers to another magnificent episode of Just Dance. আৰু আমাৰ আজিৰ এপিসোডত আমি আগবঢ়াম আমাৰ জুনিয়ৰ কন্টেস্টেন্ট সকলক। আহকচোন তেওঁলোকৰ সৈতে আমি পৰিচয় আৰু আমাৰ আজিৰ চিফ গেষ্ট হয় শ্ৰীমতী সঞ্চিতা তালুকদাৰ। আমি তেওঁক সাদৰেৰে স্বাগতম জনালো আৰু আমি এতিয়া পৰিচয় হওঁ আমাৰ তিনিওজন বিচাৰকৰ লগত। আমাৰ প্ৰথম জাজ হল অসীম গগৈ, আমাৰ দ্বিতীয়জন জাজ হল জলি বৰা আৰু আমাৰ তৃতীয়জন জাজ হল জিৎ খান। আৰু আমাৰ আজিৰ এপিসোডৰ ফাৰ্ষ্ট প্ৰতিযোগী হল অপৰ্ণা দত্ত ফ্ৰম ওদালগুৰি। এয়া হল অপৰ্ণা দত্ত। প্ৰথমে মই অসীম ছাৰক সুধো দেই, যিখিনি এক্সপ্ৰেশ্যন অলপ কিছুমানত লাউড হ'ব লাগিছিলে, বাকী এনে এক্সপ্ৰেশ্যনটো খুব বেছি তোমাৰ ধুনীয়া, বাট গানটোৰ ক্ষেত্ৰত অলপ এক্সপ্ৰেশ্যনবিলাক যদি চেঞ্জেছখিনি হ'ল হয় আৰু বেছি ভাল লাগিল হয়। আৰু মাজে মাজে তুমি চাবা এটা দুটা অফ বিট গৈছে, সেইখিনি বস্তু ভালকৈ তুমি যদি নেক্সট ৰাউণ্ডলৈ আহা তেনেহ'লে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি আহিবা আৰু তোমাক মই মাৰ্ক দিম 30। 30। অ'কে, তেনেহ'লে আমি আমাৰ নেক্সট জাজক সুধো। এতিয়া আমি জলি মেমক সুধো তেওঁক কেনেকুৱা লাগিলে অপৰ্ণাৰ ডেন্স। মেগা অডিশ্যনলৈ উত্তীৰ্ণ হোৱাৰ বাবে কংগ্ৰেচুলেশ্যনছ। থেংক ইউ মিছ। আৰু গানটো খুব ধুনীয়া চিলেক্ট কৰিছা, কিন্তু কিছুমান তাবলাৰ বিট খুব ধুনীয়া এটা ৰিডমত গৈছে, সেইখিনি তুমি ইউজ কৰা নাই। তুমি 1 2 3 4 এটা কাউণ্টতে গোটেই নাচটো কমপ্লিট কৰিছা। সেইকাৰণে তোমাৰ ছাৰ বা মিছ যোনে শিকাইছে ক'বা যে এই বিটবিলাক আৰু বেছি ইউজ কৰিবৰ কাৰণে, ভেৰিয়েশ্যন আনিবৰ কাৰণে, ঠিক আছে? বাকী যদি নেক্সট ৰাউণ্ডলৈ যোৱা তাৰ বাবে আৰু ভালকৈ ৰিহাৰ্চেল কৰিবা। আৰু তোমাক মই মাৰ্কছ দিম 20। 20 মাৰ্কছ ফ্ৰম জলি মেম। তেনেহ'লে এতিয়া আমি চাওঁ আমাৰ জিৎ ছাৰে কি মাৰ্কছ দিয়ে। তোমাক মই মাৰ্ক দিছোঁ 30। থেংক ইউ ছাৰ। 30 মাৰ্কছ ফ্ৰম জিৎ ছাৰ। চ' নট চ' বেড অলছ' নট চ' গুড, হয়নে? মনটো কি বেয়া লাগিছে নেকি মাৰ্কছ নিচাই? নহয় নহয়, আৰু চেষ্টা কৰিবা হয়নে ভাল কৰিবলৈ কাৰণে। পিছে ৰাতি মানে ফাৰ্ষ্ট এপিছ'ডৰ ফাৰ্ষ্ট গানটো ইমান সুন্দৰ গান চিলেক্ট কৰিলে তাই, ভক্তিমূলক গান, মোৰ শুনিয়ে ভাল লাগি গ'ল। ইজেণ্ট ইট? আমাৰ জাজে কি কয়? ইয়া অ'কে, তেনেহ'লে থেংক ইউ অপৰ্ণা। এতিয়া আমাৰ নেক্সট কণ্টেষ্টেণ্ট হ'ল অবিনাশ গায়ন ফ্ৰম দুলীয়া।
তুমি আহিছা দুলীয়াজনৰ পৰা, বহুত দূৰৰ পৰা আহিছা তুমি, আৰু বহুত ধুনীয়া ডেন্সো কৰিলা। চ' আমি আমাৰ জাজক সুধো তেওঁলোকক কেনেকুৱা লাগিলে। প্ৰথমে মই জলি মেমক সুধিম। কোনে শিকাইছে তোমাৰ নাচটো? ছাৰ আছে ছাৰে শিকাইছে। কি নাম ছাৰৰ? দেৱাশীষ চক্ৰৱৰ্তী। খুব ধুনীয়া শিকাইছে আৰু Thank তুমি you, ma'am. খুব ধুনীয়াকৈ কৰিছা। আৰু তোমাৰ যিটো ড্ৰামা চেন্স, তুমি ছোৱালীজনীক লৈ বা বাকী অভাৰঅল নাচটো তোমাৰ যিমানখিনি ড্ৰামা আছে সেইখিনি এক্সপ্ৰেশ্যন, খুব ধুনীয়া এটা ড্ৰামা চেন্স আছে। মোৰ Thank খুব you, ma'am. ভাল লাগিছে। মই তোমাক দিম 40। থেংক ইউ মেম। 40 marks. That's good. এতিয়া আমি আমাৰ ছেকেণ্ড জাজক সুধিম। জিৎ ছাৰ, আপোনাক কেনেকুৱা লাগিলে? অবিনাশ, হয় ছাৰ। মোক অৱশ্যে ডান্সটো চাই খুব বেয়া লাগিল। কিয় ছাৰ সেইটো কৰিলে ভাল পাম? মোক ভাল লগা নাই আৰু। জলি মেমক ভাল লাগিছে বোলা, মোক কিন্তু ভাল লগা নাই। কিয় বাৰু? কাৰণ এনেকুৱা ডান্স দেখিয়ে থাকোঁ, সেইকাৰণে মোক ভাল লগা নাই। আমাৰ কেতিয়া দেখিছিলোঁ এইটো গম পাইছা নাই? কেতিয়া কওকচোন ছাৰ? যেতিয়া আমাৰ যুগত দেখিছিলোঁ, অ'কে। ছাৰ এতিয়া মই চাগে অকণমান নতুন ষ্টাইলত গৈছোঁ চাগে। নতুন ষ্টাইলত, হয় ছাৰ। সেইকাৰণে বেছিহে ভাল লাগিছে। থেংক ইউ ছাৰ। Oh, that's good. তাৰমানে আমি সেই তেতিয়া নাচিছিলোঁ একদম জলি, একদম মানে গানৰ ভিতৰত সোমাই গৈছিলোঁ। তাৰমানে একচুৱেলি তোমাৰ ডান্সটোত তুমি এনেকুৱাকৈ সোমাইছা, মানে প্ৰকাশ কৰিব নোৱাৰি জানো, ইমানেই ভাল লাগিছে। তাৰমানে থেংক ইউ ছাৰ। অলপ সময়ৰ কাৰণে ভয় খুৱাই দিছিলে অবিনাশক। মই তোমাক নম্বৰ দিছোঁ 40। 40. Thank you, sir. অ'কে, তেতিয়াহ'লে এতিয়া আমি আমাৰ অসীম ছাৰক সুধো। তোমাৰ মোৰ ভাল লগা দিশ কেইটা হ'ল তোমাৰ ড্ৰামা এটা ৰাখি থৈছা তুমি, থেংক ইউ ছাৰ। ষ্টাৰ্টিং টু এণ্ডিং। এনাৰ্জি লেভেল খুব বেছি ভাল লাগিল, এক্সপ্ৰেশ্যন খুব বেছি ভাল লাগিল। বাট মোৰ এটা বস্তু বেয়া লাগিল, সেইটো হৈছে যেতিয়া ফাৰ্ষ্ট ইণ্টাৰলুডৰ পিছত তুমি লিপছটো পূৰা নীল, তুমি গোৱা নাই, হয়নে? হয় ছাৰ, ইমান এটা ধৰিব পৰা নাই। তুমি গোৱা নাছিলা, তুমি সেইখিনি বস্তু গোৱা নাছিলা। গতিকে আমি খুব বস্তু সৰু সৰু বস্তু কিছুমান ধৰি থৈছোঁ। হয় ছাৰ। মোৰ বিৰাট মন গৈছিলে, মই আজিলৈকে কাকো 40 দিয়া নাই, মোৰ 40 দিবলৈ বিৰাট মন যায়। কিন্তু মই এই অকণমান খুঁত এটা পালে মই 40টো দিব নোৱাৰোঁ। তাৰমানে গতিকে তুমি লিপছটো নীল কৰিলা, বাকীখিনি তোমাৰ গোটেইখিনি ভাল লাগিলে মোৰ। গতিকে মই তোমাক দিম 30। থেংক ইউ ছাৰ। 30 marks from অসীম ছাৰ। চ' ডেফিনেটলি তেওঁকতো সন্তুষ্ট কৰাটো বহুত কষ্ট কৰিব লাগিব। Sir, 40 যদি- marks উলিয়াবলৈ কাৰণে বহুত ট্ৰাই কৰিব লাগিব। আৰু যিহেতু এইটো মেগা অডিশ্যন হয়, চ' অলপতো ষ্ট্ৰিক্ট হ'বই আমাৰ জাজসকলে। চ' প্ৰব্লেম ছাৰ, নেক্সট ৰাউণ্ড যদি মই চিলেক্ট হৈ যাওঁ তেতিয়া ছাৰ আপোনাক মই বেষ্ট দেখাম ছাৰ মোৰ। That's very good. থেংক ইউ ছাৰ। Okay. Thank you, Avinash. আমাৰ এইবাৰৰ প্ৰতিযোগী আহিছে নগাঁৱৰ পৰা ইপচিতা দাস। জাকি মাৰিউৰে সাকৈ সকুৱা মনৰে সাপৰিত ফুলিলে কহুৱা আকাশৰ গাত কপা ফুলিয়া ডাৱৰ জাকি মাৰিউৰে সাকৈ সকুৱা মনৰে সাপৰিত ফুলিলে কহুৱা আকাশৰ গাত কপা ফুলিয়া ডাৱৰ
ডান্স শিকি আছা ক'ত শিকি আছা তোমাৰ ছাৰ আহিছে হয় ছাৰ ছাৰৰ নাম কি ইনামুল হুছেইন তুমি যিবিলাক প্ৰপ ইউজ কৰিছা আৰু তোমাৰ যিটো কষ্টিউম মোৰ হিচাপত দুইটা বস্তু ভালকৈ পাৰফেক্ট তুমি ইউজ কৰা নাই তোমাৰ যিটো কষ্টিউম হ'ব লাগিছিলে গানৰ অনুযায়ী হোৱা নাই তাৰমানে আৰু প্ৰপটো তুমি যে ইউজ কৰিছা পাৰফেক্টলি হোৱা নাই বস্তুবিলাক আগলৈ যাতে তুমি যদি তুমি চিলেক্ট হোৱা তেনেহ'লে একেটা বস্তুৰ ওপৰত বেছিকৈ মন দিবা হয় ছাৰ আৰু এটা বস্তু কৈছোঁ যিটো আমাৰ অসীম ছাৰে বিচাৰে এক্সপ্ৰেশ্যনটো তুমি ডেন্সৰ ষ্টেপত নাচতটো কেনেকৈ শেষ হ'ব সেইটোৰ ওপৰত বেছি ইম্পৰ্টেঞ্চ দি আছা লগতে একেটা বস্তুও লাগিব হয় ছাৰ ঠিক আছে মই তোমাক নম্বৰ দিছোঁ 20 20 মাৰ্কছ অ'কে তেনেহ'লে আমি নেক্সট জাজলৈ যাওঁ এইবাৰ মই সুধিম অসীম ছাৰক এজ এ ডান্সাৰ তুমি খুব ভাল থেংক ইউ ছাৰ খুব ধুনীয়া ডান্সাৰ তুমি এগৰাকী এজনী ডান্সাৰৰ যিটো কোৱালিটি থাকিব লাগে সেইখিনি গোটেইখিনি আছে কিন্তু তোমাৰ একদম ডাঙৰ ভুলটো হৈ গ'ল তোমাৰ চিলেকশ্যন দা ছং গানটো চিলেকশ্যন খুব বেছি মানে বেয়া হৈ গ'ল যাৰ কাৰণে আমি মানে তোমাক আগুৱাই নিব বিচাৰিছোঁ যদি আমি পিছুৱাই আছোঁ কি হয় আমি নাজানো লাষ্টত গৈ পেলাই কিন্তু তোমাৰ চিলেকশ্যনটো খুব বেছি বেয়া হৈছে মা কিন্তু তুমি ডিজাৰ্ভ কৰা তুমি হয়তো তুমি ফাইন টপ 15 টপ 20 লৈকে তুমি আহা এজনী ছোৱালী তোমাৰ টেলেণ্ট আছে গাত কিন্তু তোমাৰ চিলেকশ্যন খুব বেয়া গানৰ আৰু যিখিনি মানে হৈছে খুব বেয়া হৈছে কষ্টিউমৰ পৰা বা এইখিনি মই ভাল পোৱা নাই অ'কে মই তোমাক 20 মাৰ্কছ দিম আগেইন 20 মাৰ্কছ অ'কে তেনেহ'লে আমি এতিয়া জলি মেমক সোধোঁ তেওঁ কিমান দিয়ে ইপশিতা মন বেয়া লাগিছে নেকি নাই মেম মন বেয়া নকৰিবা একো নাই তোমাৰ ছাৰক ক'বা যে গানটো খুব এটা ধুনীয়া গান এটা চিলেক্ট কৰিবৰ কাৰণে গানটো সঁচাকৈ শুনি ভাল লগা নাই কেতিয়াবা এনেকুৱা হয় যে গানটো শুনি ভাল লাগিলে দেখাটোও ভাল লাগি যায় গম পাইছানে তো গানটোৰ চিলেকশ্যনটো ভাল হোৱা নাই যদিও তোমাৰ যোনখিনি টেলেণ্ট আছে সেইখিনিৰ কাৰণে মই তোমাক মাৰ্কছ দিম 30 থেংক ইউ মেম ৱেলকাম 30 মাৰ্কছ অ'কে মন বেয়া নকৰিবা বেয়া লাগিছে নেকি নাই লাগিছে তোমাৰ কি হ'ল মন বেয়া নকৰিবা দিয়া তোমাৰ কৈছে ছাৰ জাজে কিমান ভাল ভাল কমেণ্টছ দিছে তোমাৰ একো ভুল নাই তোমাৰ আনফৰ্চুনেটলি ছাৰে চিলেকশ্যন কৰোঁতে অকণমান খেলি মেলি কৰিলে দিয়া তোমাৰ ছাৰ যদি আছে শুনিলে গম পাব তেওঁ যাতে নেক্সট টাইম আৰু তোমাক ভালকৈ প্ৰিপেয়াৰ কৰে নেকান্দিবা দিয়া অ'কে থেংক ইউ এতিয়া আমাৰ নেক্সট কণ্টেষ্টেণ্ট আহিব বিনি বনিয়া ফ্ৰম তেজপুৰ रुंजुन नुपुर माते की खाजे खाजे कुही पाते मन मोर बलिया करे कुहू कुहू कुलिर माते रुंजुन नुपुर माते की खाजे खाजे कुही पाते मन मोर बलिया करे कुहू कुहू कुलिर माते मन मोर उड़ी जाय सोमकी माते की खाजे खाजे कुही पाते मन मोर बलिया करे कुहू कुहू कुलिर माते গানটো খুব ধুনীয়া জুবিন দাৰ এই গানটো সঁচাকৈ খুব ধুনীয়া কিন্তু ছোৱালী এজনী নাচিবৰ কাৰণে গানটো পাৰফেক্ট নহয় কিয় নহয় তো অসীম ছাৰে তোমাক বুজাই দিব হা মই মাৰ্কছ দিওঁ তোমাক মই দিম তোমাক 20 থেংক ইউ 20 মাৰ্কছ অ'কে তেনেহ'লে আমি ডাইৰেক্ট অসীম ছাৰৰ ওচৰলৈ যাওঁ আৰু জানো কাৰণটো কি হয় হয়নে বিনি মই আজি তোমাক দুটামানে কথা ক'ম হয়তো তোমাক কওঁতে তোমাৰ অভিভাৱক বা তোমাৰ যোনে শিকাইছে তেওঁলোকে গম পাব যেতিয়া তুমি অসমীয়া গান এটা চিলেকশ্যন কৰা প্ৰথমতে মই কৈছোঁ যে চিলেকশ্যন দা ছং গানটো চিলেক্ট কৰোঁতে সদায় সাৱধান হ'ব লাগে 2 নম্বৰতে তুমি অসমীয়া গানত তুমি কষ্টিউম পিন্ধিছা অ'কে মই ভাবিলোঁ তুমি ঘাগৰা পিন্ধিছা এযোৰ লগতে তুমি অসমীয়া গহনা কিয় ঘাগৰাৰ লগত অসমীয়া গহনা কম্পিটিশ্যনটো একো ভাল নালাগে একোৱেই নহ'ল তাৰমানে তোমাৰ তুমি ঘাগৰা ৰুণজুন যদি মানে গোটেই ক্লাছিকেল ড্ৰেছ এযোৰ যদি কথকৰ ড্ৰেছ পিন্ধি কথকৰ ক্লাছিকেল অৰ্নামেণ্টছখিনি পিন্ধিলে ভাল লাগিলে হয় কিন্তু তুমি ঘাগৰাৰ লগত আকৌ
গামখাৰু ঢোলবিৰি জোনবিৰি হয় বোলে এইটো ৰিমিক্স হৈছে বেলেগ কথা তুমি যদি ৰিমিক্স কৰিলা হয় বেলেগ কথা আৰু যেতিয়া ল'ৰা মানুহৰ এটা গান হয় তেতিয়া ভংগীবিলাক প্ৰকাশ কৰিবলৈ এজনী ছোৱালীৰ কাৰণে বহুত অসুবিধা হয় কাৰণ জুবিন গাৰ্গে প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ মনৰ কথা তুমি জুবিন গাৰ্গৰ তুমি এজ এ মেইল নহয় তুমি ফিমেল হিচাপে সেই বস্তুখিনি ইউজ কৰিব লাগিছিল সেইখিনি কথা মই তোমাক কোৱা নাই তোমাৰ টিচাৰক কৈছোঁ তোমাৰ অভিভাৱকক কৈছোঁ তেওঁলোকে যদি শুনিছে গতিকে সদায় এটা বস্তু চুজ কৰোঁতে তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগে গতিকে তোমাক মই মাৰ্ক দিম অনলি 10 চৰি 10 marks. Okay, কোনো কথা নাই এতিয়া আমি আমাৰ নেক্সট জাজৰ ওচৰলৈ যাওঁ জিত ছাৰ বিনি Yes, sir. অসীম ছাৰে কি ক'লে গম পাইছে নহয় পাইছোঁ ছাৰ তেখেতৰ কথা মতে ময়ো একমত গানটো সদায় চিলেকশ্যন কৰোঁতে মেইনলি ইম্পৰ্টেণ্ট তাৰমানে এতিয়া তুমি সৰু সুৰা ৰাউণ্ডত নাই মেগা ৰাউণ্ডত আছা তুমি এতিয়া গম পাইছা আৰু তোমাৰ নৃত্যটো চাই মোক এনেকুৱা লাগিছে যেন তোমাক সীমাবদ্ধ কৰি দিছে যে এইখিনি ভিতৰতে গানটো শেষ কৰিব লাগিব ইমান ধুনীয়া এটা মঞ্চ বনোৱা হৈছে তাক তুমি ইউটিলাইজ কৰা কেনেকুৱা কৰিবা বুজিছা Okay, sir. আগলৈ যাতে ধ্যান থাকে এনেকুৱা ঠিক আছে মই তোমাক নম্বৰ দিছোঁ 10 10 marks. Okay, কোনো কথা নাই আকৌ নেক্সট টাইম ট্ৰাই কৰিবা হয় নাই মনটো বেয়া নকৰিবা বেয়া লাগিছে নেকি বেয়া লাগিছে ন হ'ব দিয়া নেকানিবা একো নাই আৰে তোমাক জাজে কিমান ভাল ভাল কথা কৈছে তোমাক হা সেইখিনি শুনিবা সেইখিনি ওপৰত ষ্টাডি কৰিবা আৰু তোমাৰ বিনি এইটো তোমাৰ ভুল নহয় বিনি তাকে এইটো তোমাৰ ভুল নহয় এইটো তোমাক যেনেকৈ সজাই পৰাই দিছে তোমাক যেনেকৈ উপস্থাপন কৰিব দিছে তুমি তেনেকৈ নাচিছা তুমিতো একো বুজি পোৱা হোৱা নাই সেইখিনি আমাৰ দায়িত্ব তোমাৰ অভিভাৱকৰ তোমাৰ টিচাৰ আমাৰ দায়িত্ব তোমাক ভাল কৰি লোৱাটো গতিকে তোমাৰ ভৱিষ্যত খুব ধুনীয়া তুমি ভাল নাচা কিন্তু তোমাক পৰিৱেশন কৰোঁতে ভুল কৰিছে গতিকে তুমি নাকান্দিবা অ'কে হাঁহি দিয়া তুমি নেকান্দিবা Good. আৰু তুমি যিমান পাৰা কম্পিটিশ্যন হয় নাই এইবোৰ থাকেই আৰু কম্পিটিশ্যনত বি ষ্ট্ৰং ব্ৰেভ গাৰ্ল অ'কে থেংক ইউ Well out, didn't I just see you in China? You're real major, even though you are minor. And now our next contestant is Krishnamoni Boro from Udalguri. Took the world up, now I'm levitating in my lungs. Tell them escalator, elevator, you know. ভাল লাগিছে অকণ ভালকে কোৱা ভাল লাগিছে ভাল লাগিছে তেনেহ'লে আমি জাজক সুধো আমাৰ তেওঁলোকক কেনেকুৱা লাগিলে প্ৰথমে মই জলি মেমক সুধিম ভাল হৈছে কিন্তু লাষ্টৰ এণ্ডিংটো কি কেনে ঘপকে গানটো শেষ হৈ থাকিলে বুজিয়ে নাপালোঁ গম পাইছানে ছাৰে শিকাইছে নে মিছে ছাৰে শিকাইছে ছাৰক ক'বা গানৰ ট্ৰেকবিলাক ধুনীয়াকৈ এণ্ডিং কৰিবৰ কাৰণে ঘপককৈ শেষ হৈ থাকিলে
ঠিক আছে হ'লে তোমাৰ বেয়া হোৱা নাই মই তোমাক মাৰ্কছ দিম 30 30 মাৰ্কছ নট বেড অ'কে তেনেহ'লে আমি এতিয়া অসীম ছাৰৰ ওচৰলৈ যাওঁ ভাল লাগিছে থেংক ইউ তোমাৰ যিটো এটিটিউড হিপ হপৰ যিটো এটিটিউড থাকিব লাগে গোটেইখিনি মোৰ বেছি ভাল লাগিছে বাট জলি মেমে কোৱা নিচিনা ফিনিচিংখিনি ঘপককৈ শেষ হৈ গ'ল আৰু মাজে মাজে এক্সপ্ৰেশ্যনবিলাক কমি যায় কিয় ভয় লাগিছিলে নেকি নাই লগা তেনেহ'লে মাজে মাজে তোমাৰ এক্সপ্ৰেশ্যনবিলাক কমি যায় আৰু মই খুব বেছি এক্সপ্ৰেশ্যনত গুৰুত্ব দিওঁ গতিকে মই তোমাক মাৰ্কছ দিম 20 20 মাৰ্কছ অ'কে এতিয়া তেনেহ'লে আমি জিত ছাৰক সোধোঁ তেওঁ কেনেকুৱা লাগিলে কৃষ্ণামণি য়েছ ছাৰ তোমাৰ মোৰ ডান্সতকৈ এটা বস্তু বেছি ভাল লাগিছে তোমাৰ চকু দুটা খুব মৰম লগা তোমাৰ চকু দুটা বিউটিফুল আইজ আৰু তাৰ ওপৰতে কাজল লগাই লৈছে অঁ ইয়াৰ পৰা দেখিবলৈ খুব ধুনীয়া লাগি আছে এতিয়া মই তোমাক মই ডান্সৰ বিষয়ে কৈছোঁ তোমাৰ ডান্সত মই ঠিকে নাচিছা কিন্তু মোক এনেকুৱা লাগিছে কিছুমান জেগাত অফবিট হোৱা যেন লাগিছে মোক আৰু তোমাৰ ডান্সৰ যেতিয়া লাষ্টত তুমি ফিনিচিংটোতো দুটা ছাৰে মেডামে ক'লে তোমাক দুয়োজনে কৈছে কেনেকুৱা ফিনিচিং হ'ব লাগে তোমাৰ ছাৰক তুমি ক'বা ঠিক আছে অঁ এতিয়া মই তোমাক নম্বৰ দিছোঁ 10 10 মাৰ্কছ অ'কে তেনেহ'লে তুমি জাজে যেনেকুৱা ক'লে তেনেকুৱা শিকিবলৈ চেষ্টা কৰিবা য'ত য'ত তোমাৰ ভুল হ'ল বা কিবা হয় নাই আৰু নেক্সট টাইম আৰু ভাল কৰিবা নাই অঁ কৰিম Okay, thank you then. And now our next contestant is Ritima Seal from Tezpur. And here comes Ritima Seal. Jit sir kudim. Ritima dance kenekwa lagil? তুমি গানটো যোনটো চিলেকশ্যন কৰিছা সঁচাকৈ ভাল গান আজি এনেকুৱা লাগিল যেন অলপ সময়ৰ কাৰণে আমি তিনিওজনে জাজ মানে থাকিব পৰা নাই ইমান ধুনীয়া গান গাৰ লোম হিয়ৰি গৈছে Actually, এনেকুৱা hoy গানটো মোৰো শুনি বিৰাট ভাল লাগিলে কিন্তু মই তোমাক নম্বৰ দিছোঁ 20 এতিয়া আমি যাওঁ আমাৰ অসীম ছাৰৰ ওচৰলৈ এক নম্বৰ কথা তুমি খুব ধুনীয়া এটা গান চিলেকশ্যন কৰি আনিছা ডক্টৰ ভূপেন হাজৰিকাৰ আৰু তেখেতৰ গানবিলাক ইমান গধুৰ তেখেতৰ ৱৰ্ডবিলাক ইমান টান ৱৰ্ড কিছুমান গাই থয় যিটো মানে প্ৰকাশ ভংগী কৰিবলৈ খুব কষ্টকৰ আৰু তুমি এজ এ চাইল্ড সৰু ছোৱালী হিচাপে তুমি সেই বস্তুখিনি সেই গধুৰ বস্তুখিনি তুমি ল'ব পৰা নাই দিল হম হম কৰে ঘবৰাই ভয় কিন্তু তোমাৰ এক্সপ্ৰেশ্যনৰ দ্বাৰা মই সেই বস্তুটো একোৱে নাপালোঁ বা তোমাক যোনেই শিকাইছে কিবা এটা গানটো কিবা বিচাৰিছে কিবা এটা কৰি আছে তুমি জিমনাষ্টিক কৰি আছে এনি টাইম ন' ডাউট তুমি জানা তুমি ধুনীয়া কৰা কিন্তু প্ৰতিটো গানত যে এইবিলাক বস্তু দিবই লাগিব কথা নহয় কষ্টিউম বৰ ধুনীয়া তোমাৰ কিন্তু এক্সপ্ৰেশ্যন এই গানটো ইমান বেছি গধুৰ এতিয়া যদি আমিও নাচো ন আমি ভয় খাম যদি জলি মেমে নাচে অলপ ভয় খাব কাৰণ তেখেতৰ ৱৰ্ডবিলাক খুব টান আৰু তেওঁলোক সেই বস্তুখিনি প্ৰকাশ কৰিবলৈ খুব বেছি অসুবিধাত পৰা যায় গতিকে এই গানটো কোৰিঅ'গ্ৰাফি সাংঘাতিক কিবা এটা হ'ব লাগে তাৰমানে যিটো তোমাৰ ক্ষেত্ৰত দেখা নগ'ল সেইটো তোমাৰ ভুল নহয় গতিকে মই তোমাক 10 মাৰ্কছ দিব বিচাৰিছোঁ যদি মোৰ মনটোৱে কোৱা নাই মই তোমাৰ টেলেণ্ট আছে মই জানো তোমাক মই DIDত লগ পাইছিলোঁ তুমি DID গৈছিলা DID তুমি 3rd লেভেললৈ গৈছিলা খুব ভাল নাচিছিলা মই দেখিছিলোঁ কিন্তু আজি মই একদম সম্পূৰ্ণ বিপৰীত দেখিছোঁ তথাপিও মই তোমাক 20 মাৰ্কছ এটা দিছোঁ কাৰণ তুমি ভাল নাচিছিলা মই তোমাক দেখিছিলোঁ কিন্তু আজি সম্পূৰ্ণভাৱে মই এটা ওলোটা বস্তু এটা দেখিছোঁ মই মেমক কৈছোঁ খুব ধুনীয়া নাচা দেই তোমাৰ মাৰ লগত মই চুপাৰী পাণ খাইছিলোঁ কথা পাতি পেলাই অ'কে গতিকে মোৰ মানে মন কৈছে মই কৈছোঁ ইয়াত বিৰাট ভাল নাচে এই ছোৱালীজনী কিন্তু মই ওলোটা পালোঁ তোমাৰ ভুল নহয় তোমাৰ টিচাৰে কি শিকাইছে মই নাজানো কিন্তু মোৰ পচন্দ নহ'ল অ'কে থেংক ইউ ৰিদিমা মোৰো একেখিনি কথাই ক'বলগীয়া দুইজন ছাৰে তোমাক ক'লে খালি পাৰ্টিচিপেণ্টসকলক আৰু এটা কথা মোৰ ফালৰ পৰা ক'ম যে ষ্টাণ্ট কৰিলেই যে নম্বৰ পাব সেইটো কোনো কথা নহয় ষ্টাণ্ট যে দেখাবই লাগিব এক্সাৰচাইজ জিমনেষ্ট যে দেখাবই লাগিব সেইটো কোনো কথা নহয় গানটোৰ লগত মিলিব লাগিব যে ষ্টাণ্টখিনি গানটোৰ লগত গৈছে নে নাই জিমনেষ্ট যিখিনি কৰিছে ষ্টাণ্ট সেইখিনি গানটোৰ লগত গৈছে নে নাই এনেই আহি পেলাই এক্সাৰচাইজ আৰম্ভ কৰি দিলে আমি য়োগা ষ্টুডেণ্টকো লৈ আহিব পাৰোঁ ইয়াতে অডিশ্যনলৈ সিহঁতেও দেখাই দিব আমাক জিমনাষ্টিকৰ ষ্টুডেণ্টখিনিও দেখাই দিব সিহঁতৰতো এক্সপ্ৰেশ্যনৰ প্ৰয়োজন নাই
নাচিবলৈ দৰকাৰ নাই এই গোটেই ষ্টেজখন জিমনাষ্ট কৰি কৰি ঘূৰি ফুৰিলে আমি 100ৰ ভিতৰত 100 দিব লাগিব হয়নে নাই তো সকলো অকল তোমাক কোৱা নাই সকলো পাৰ্টিচিপেণ্টকে মই এষাৰ কথা ক'ব বিচাৰিছোঁ যে গানটোৰ লগত মিলাইহে ষ্টাণ্ট বা জিমনাষ্ট যেন প্ৰয়োজন কৰে আমাক তেনেকুৱা ধৰণৰ আমি বিচাৰ নাই যে জিমনাষ্ট বা ষ্টাণ্ট কৰিলে আমি মাৰ্কছ দিম গানটোৰ অনুযায়ী এক্সপ্ৰেশ্যন বডি লেংগুৱেজ মুভমেণ্ট দিলে আমি তেনেকেই মাৰ্কছ দিম কিন্তু এইটো কথাও কোৱা নাই যে ষ্টাণ্ট কৰিলে আমি মাৰ্কছ নিদিওঁ কিন্তু গানটোৰ লগত যাব লাগিব বুজিছা আৰু তোমাক মই মাৰ্কছ দিম 20 Just dance. Just dance. And here comes our next contestant, Juni Sona Narjinari Boro from Udalguri. So here comes Juni Sona. You're looking so pretty. কি হ'ল লাজ লাগিছে নেকি হা ওকে মাইকটো ওচৰত লৈ কোৱা লাগা নাই নাই লগা ন ঠিক আছে তেনেহ'লে আমি আমাৰ জাজক সুধো প্ৰথমে মই জলি মেমক সুধিম কেনেকুৱা লাগিলে জুনিয়ৰ ডান্স তোমাক খুব মৰম লাগিছে থেংক ইউ কোনে উলিয়াই দিছে তোমাক কোনে সজাই দিছে মামিয়ে অলপ সজাই মামী আৰু কোনে মামী আৰু কোনে চবে মিলি দিছে ন চবে কোনোবাই খোপা বান্ধি দিছে কোনোবা কাপোৰ পিন্ধাই দিছে হয়নে ভাল লাগিছে কিন্তু ইয়াতকে কিন্তু বহুত ভাল কৰিব লাগিব থেংক ইউ তুমি এক্সপ্ৰেশ্যন তুমি গানটো গোৱা নাই কিয় গোৱা নাই গানটো মুখস্থ নাই বেছি নাই আছে কিন্তু এইটো থাকিলে নহ'ব নহয় মনৰ ভিতৰত গাব লাগিব ঠিক আছে মই তোমাক মাৰ্কছ দিছোঁ 10 থেংক ইউ 10 মাৰ্কছ আচ্ছা এতিয়া আমি অসীম ছাৰৰ ওচৰলৈ যাওঁ জিউনি খুব মৰম লাগিছে থেংক ইউ ছাৰ তোমাৰ কষ্টিউম খুব ধুনীয়া আৰু তোমাক ষ্টেজত খুব বেছি মৰম লাগিছে বাট মেমে ক'লে ন গানটো তুমি গোৱা নাই গানটো গাব লাগিছিল কিয় গানা গালা পাহৰি গ'লা নেকি এনে হাঁহিয়ে থাকা কোৱা পাহৰি থাকিলা জোৰে কোৱা পাহৰা নাই বুলি পাহৰা নাই গানটো যেতিয়া তুমি নাচিবা ইমান ধুনীয়া গান তুমি গাই নাচিবা অ'কে তো তোমাকো মই মাৰ্ক দিম 10 10 মাৰ্কছ ফ্ৰম অসীম ছাৰ এতিয়া আমি জিৎ ছাৰৰ ওচৰলৈ যাওঁ জিৰণি ইয়েছ ছাৰ একেটা কথা তুমি গান গাইছা
কিন্তু মুখৰ ভিতৰত গাইছা আৰু এক্সপ্ৰেছনটো একদম টোটেলি নীল হৈ আছে ঠিক আছে Yes. আগলৈ মনত ৰাখিবা বস্তুটো ঠিক আছে নেক্সট টাইম আহিলে এইখিনি বস্তু ধ্যান ৰাখিবা মই তোমাক নম্বৰ দিছোঁ 10 Again 10 marks from Jeet sir. So judge যিখিনি কথা ক'লে এইখিনি মন দিবা আৰু তুমি গাবলৈকে পাহৰি গৈছিলা নেকি নাই পাহৰা তেতিয়াহ'লে কি হ'ল অ'কে ঠিক আছে বাৰু হ'ব দিয়া নেক্সট টাইম তুমি যদি চান্স পোৱা তেতিয়াহ'লে কিন্তু গান গাই নাচিব লাগিব নাচিবা নাই তেনেকুৱা Asim. অঁ তুমি জোৰে কোৱা তোমাৰ মাতে শুনিব নাই এবাৰ জাজহঁতেও কোনো শুনাই নাই তোমাৰ মাত কোৱাচোন Nasim. আৰু আৰু কিবা ক'বা ন অ'কে থেংক ইউ দেন Just dance. Just dance.